নমস্কাৰ, পোনপ্ৰথমতে আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আকৌ অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছে। আৰু এয়া দেখিছেনে, বেটি একদম পূৰা শুই উঠিয়ে তাৰ খেলাত লাগি গ'ল দেই। আজি যিহেতু দেওবাৰ দিনাখন মানে অকণমান দেৰিলৈকে শুৱে। আৰু এইফালে বেটা আৰু এইপিনি বাই ল'ৰাটো দুইটা বেটাই মানে পূৰা কিতাপ পঢ়ি আছে। আৰু এইফালে মই ঘৰ মানে মুচি মেলি একদম আজৰি হৈ ল'লোঁ, কাম চাম কৰি মেলি আজৰি হ'লোঁ। আৰু এইপিনি দেখিছেনে, বৰষুণ যাকো ইমান ডাঙৰকৈ দিছে, কি ক'ম মানে। এইকেইদিন সদায় ডেইলি ৰাতিপুৱা টাইমত বৰষুণ দিয়ে আৰু পিছবেলা টাইমত অকণমান মুকলি কৰে। বতৰৰ কথা মানে সদায় এনেকুৱাই হয়। আৰু এইফালে বেটাহঁতেও খেলি আছে আৰু লগতে এই বেটীও খেলি আছে। আৰু এইফালে দেখিছেনে, পোৱালীকেইজনী কেইবাজনীও আহিছে। এয়া দেখিছেনে, তাকে আপোনালোকক বোলো অকণমান দেখাই দিবলৈ। আৰু এই খেলটো আগতে খেলিছিলে নাই বা কোনে খেলিছিলে জনাবচোন। মই যেনিবা বহুত খেলিছিলোঁ, আমি সৰুতে বহুত খেলিছিলোঁ। আৰু এয়া দেখিছেনে, বেটীয়ে একদম মানে ইমান ভাল পাই গৈছে, তাৰ লগৰখিনি আহি গৈছে যে। আমাৰ ওচৰৰে হয়, বেছি দূৰ নহয়। তো আজি যিহেতু মানে বেটা আৰু বেটীৰ নামত পায়স খুৱাই দিম বুলি ভাবিছোঁ। সিহঁতৰ মানে বছৰেকত এবাৰ মানে পায়স মই দিওঁৱে বেটা আৰু বেটীৰ নামত। যিহেতু মানে পঢ়াৰ ক্ষেত্ৰত হওক বা সিহঁতৰ বছৰটোলৈ ভালে কুশলে যাওক বুলি, তাকে এনেকৈ পায়স অকণমান সিজাই মেলি সৰু ল'ৰা ছোৱালী মাতি মেলি তেনেকৈ খুৱাই দিওঁ। আৰু সৰু সুৰাকৈ হ'লেও যিখিনি মানে সৰু ল'ৰা ছোৱালী পাওঁ তেনেকৈ খুৱাই দিওঁ। তাকে আপোনালোকক অকণমান দেখালোঁ, শ্বেয়াৰ কৰিলোঁ। তো ভৱিষ্যত মানে ল'ৰাটো ভাল মানুহ হওক আৰু ছোৱালীজনীও ভাল মানুহ হওক বুলি তাকে আশা কামনা কৰি মানে ধূপ চাকি জ্বলাই এনেকৈ সৰু ল'ৰা ছোৱালী মাতি মেলি পায়স খুৱাই দিওঁ। আৰু এইফালে বেটাই চাকিখন জ্বলাই ল'লোঁ নিজে, আৰু মই মানে বেটীৰ চাকিখন জ্বলাই দিলোঁ। যিহেতু দুইটাৰে মানে নামত দিছোঁ, তো বেটাৰ চাকি এখন বেটাই নিজে জ্বলাবলৈ দিওঁ তাক, আৰু বেটীৰ চাকিখন মই জ্বলাই দিলোঁ। আৰু এইপিনি দেখিছেনে, সেৱা লওঁতে মানে পোৱালিটো ইমান ধুনীয়াকৈ সেৱা লৈছে। সৰু ল'ৰা ছোৱালী সঁচাকৈ মানে ভগৱানৰ ৰূপ বুলি কয় যে, সঁচাকৈ হয়। আৰু এইপিনি মই পায়সখিনি মানে চবকে বিতাবলৈ ধৰিলোঁ। আৰু গোটেইখিনিকে প্ৰথমতে এই বেটাটোক দিছোঁ, এইটো অকণমানি বেটাটোক দিছোঁ, যিহেতু এই চবতকৈ সৰু। তো এয়া দেখিছেনে একদম। আৰু এফালে চবকে মানে বিলাই মেলি হ'লগৈ। তো সকলোকে খাবলৈ কাৰণে ক'লোঁ, তো খাবলৈ কাৰণে ধৰিলে। আৰু গম পাইছেনে, কলপাত মানে আমাৰ ইয়াত যে নাই, কলগছ নাই মানে। আৰু হাতীখিনিৰ পৰা মানে কলগছ ৰুবলৈ নোৱাৰি, একদম হাতীয়ে মানে একদম কলগছ খাই থৈ যায়গৈ। তো এতিয়া মানে অকণমান পাৰিছোঁ, যিহেতু ইয়াত মানে তাঁৰ দিলে যে, তো তেনেকৈ তাঁৰ দিয়াৰ কাৰণে বা হাতীখিনি পাৰ হ'ব নোৱাৰে। তো তেনেকৈ কলপুলি আছিলে দুজোপামান, সেয়া কটা হ'ল। আৰু সেই অকণমানি বেটাটোক মানে সেই কৌপাত আছিলে যে, কৌপাত যিহেতু কলগছ আছে দুজোপামান মানুহজনে ৰুই থোৱা, আৰু সেই তাকে মানে কৌপাত এখিলা দিলোঁ। এখিলা বুলি ক'লে সেয়াকৈ দিয়া হ'ল। তো এইপিনি খাই মেলি উঠিলে। তাৰপাছত মানে উঠাৰ পাছত মই গোটেইখিনি পানী ছটিয়াই দিলোঁ। আকৌ মানে পোৱালিখিনি উঠাই দিয়াতকৈ আকৌ যাবগৈ খেলিবলৈ ধৰিব, সেইকাৰণে বোলে একে কোবতে পানী চানী ছটিয়াই মেলি, তো তাতে এনেকৈ মানে বহি আৰু কাঠ পেঞ্চিল ৰবৰ এনেকৈ দি মেলি সিহঁতক সেৱা ল'বলৈ গ'লোঁ দুইটাকে। আৰু এইফালে চবকে মানে সেৱা ল'বলৈ ক'লোঁ, সেৱা লৈ মেলি হ'লগৈ। তাৰপিছত লাষ্টত বেটী থাকিলে, তো বেটীক ক'লোঁ বা বেটাক ক'লোঁ। আৰু বহী এখন হেৰি আছিলে, তাক নিদিলেনো কেনেকৈ হ'ব, চবকে দিছোঁ যেতিয়া সিটো বুজি নাপায় ন। তো তাকে বেটাক ক'লোঁ, তাকো সেৱা লৈ ল বুলি ক'লোঁ। ইয়াত দেখিছেনে, বেটাই একদম ধুনীয়াকৈ সেৱা লৈ লৈছে। আৰু বেটী দেখিছে নাই, মানে তাই কি ক'ম। ৰ'বা মই ফটোটো মাৰি দিম। আৰু খাই বৈ মেলি আজৰি হ'লগৈ। তো মানে
এতিয়া বৰষুণ জাকো অকণমান এৰিছে, তো সোনকালে ঘৰলৈ যাবলৈ মানে ওলালে ইহঁতেও। যিহেতু ইমান বৰষুণ জাকত আহিলে, কিন্তু সেইটোৱে ভাল লাগিলে। মই ভাবিছিলোঁ নাহিব বুলি ভাবিছিলোঁ, কিন্তু আহিলে। প্ৰত্যেক বছৰে মাতিলে মানে আহে। আৰু এইফালে মানে বেটি চেণ্ডেল কেইযোৰমান সৰু হৈ আছিলে যে, সৰু হৈ আছিল, তো তাকে দি পঠিয়ালোঁ। ভাইটিক থৈ আহি কিন্তু তুমি বোকা গোটেই পিছফালে চাওঁ, পিছফালে চাওঁ। আৰু বেটা আৰু বেটীয়ে মানে বায়ে ল'ৰাটোক থ'বলৈ গৈছিলে, তো বেটীয়ে পৰি ধৰি আহিছে। আৰু এয়া দেখিছে আমাৰ দোকানৰ সন্মুখতে মানে ইমান ধুনীয়াকৈ এজাৰবোৰ ফুলিছে, দেখিয়ে ভাল লাগিছে। তো তাকে আপোনালোকক অকণমান দেখালোঁ। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম বাৰু। আজিলৈ ধন্যবাদ থাকিল, নমস্কাৰ। আৰু ইমান মই ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। নমস্কাৰ, বাই বাই।